যোৱা কিছুদিন ধৰি বিশেষকৈ যোৱা 2-3 দিনত এটা বাতৰি প্ৰকাশ পাইছে যে অসমত এটা ভাৰতীয় জনসংঘ যি পূৰ্বসূৰী আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টি সেই নামতেই জনসংঘ অসম নামৰ এটা দল গঠন কৰাৰ বা প্ৰক্ৰিয়া চলি থকা বুলি বাতৰি ওলাইছে আৰু এই বাতৰিটোত মোৰ নামো সাঙুৰ খুৱাই কিছুমান মিডিয়া চেনেলে আৰু পোৰ্টেল চেনেলত দিছে কিন্তু মই অসমৰ ৰাইজক তথা বাতৰি যুগনিয়াৰসকলক মই ক'ব খোজোঁ যে মই এই বাতৰিটো একেবাৰে সম্পূৰ্ণ মিছা আৰু এনেধৰণৰ কথাত মই দূৰ দূৰণিলৈও নাই। ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতবৰ্ষৰ ভিতৰতে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আছোঁ আৰু এনেবোৰ যিবোৰ কথা হৈছে সেইবোৰ কথা নিশ্চয় ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে নিৰীক্ষণ কৰি আছে, তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু মই এতিয়া বৰ্তমান এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আছোঁ। দলৰ নীতি নিৰ্ধাৰণ কৰিবলগীয়া যিবোৰ কমিটি আছে সেই কমিটিবোৰে নিশ্চয় দলত যি মানে ঘটিছে বা দলৰ যিবোৰ কথা বাতৰিত আহিছে সেইবোৰৰ পৰ্যালোচনা কৰিব। মই আজি চাইছোঁ ভৱেন মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ আমাৰ অতি পুৰণি কৰ্মী, তেওঁলোকে শিৱসাগৰ জিলা আৰু শদিয়া জিলাৰ সভাপতিও আছিলে। এই বাতৰিটো নিশ্চয় দুখজনক। তেওঁলোক দলৰ পৰা কিয় গ'ল এই সম্পৰ্কে মই নাজানো, অৱগত নহয়। মই তেওঁলোকৰ লগত কথা পাতিম কি কাৰণত তেওঁলোকে দল ত্যাগ কৰিছে। নাই, মোৰ লগত এই বিষয়ত কোনো যোগাযোগ হোৱা নাই আৰু মই ইয়াৰ পৰা দূৰত আছোঁ। অসমৰ জনসাধাৰণে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত মই কি ধৰণে আছোঁ আৰু ভাৰতীয় জনসংঘৰ দিনৰ পৰা আছোঁ। গতিকে এইটো কোনো মানে তাত কোনো সত্যতা নাই আৰু কথা বতৰা মোৰ লগতো বহুতে পাতি থাকে। অসমৰ বিভিন্ন ঠাইৰ পৰা মোৰ লগত যোগাযোগ হয় আৰু ময়ো তেওঁলোকৰ লগত যোগাযোগ হওঁ, কাৰণ কৰ্মীসকলৰ লগত যদি আমাৰ যোগাযোগ নাথাকে, নেতা আমি কিহৰ? নেতাৰ কৰ্মীৰ লগত যোগাযোগ থাকিব লাগিব আৰু যেতিয়া যোগশূন্য হৈ যায় নেতাবিলাকৰ, তেতিয়াই দলৰ পৰিণাম বেলেগ হৈ যায়। এই কথাটো আপোনালোকে কংগ্ৰেছক দেখিছে, তেওঁলোকে 10 বছৰ শাসনত ইয়াত থাকিলে 15 বছৰ থকা তৰুণ গগৈৰ পাছতো কিয় হ'ল? কাৰণ বিচ্ছিন্ন হৈ যায়। কৰ্মীৰ পৰা কাৰ্যকৰ্তাৰ পৰা যেতিয়া বিচ্ছিন্ন নেতা হ'ব সেই দল তিষ্ঠি থাকিব নোৱাৰে। অশোক শৰ্মাৰ সম্পৰ্কত বহুতো কথা ওলাইছে আৰু দলে তেওঁক এখন চৌকছ দিয়া বুলি মই বাতৰিত পঢ়িছোঁ। গতিকে দলৰ যিসকলে এতিয়া চলাই আছে তেওঁলোকে নিশ্চয় এই কথাটো অনুধাৱন কৰিব। মই ভাবোঁ এইবোৰ ঘটনা ৰোধ কৰিবলৈ দলে এক সিদ্ধান্ত ল'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিকোনো স্প্লিণ্টাৰ গ্ৰুপে সমগ্ৰ ভাৰতবৰ্ষত যদি চাওঁ, স্প্লিণ্টাৰ গ্ৰুপবিলাকে একো কৰিব পাৰে, সেইকাৰণে ক্ষতি কৰিব নোৱাৰিব।